নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ব্যৱহাৰ কৰি থকা প্ৰায়বিলাক বস্তু খুব সোনকালেই দাম কমি যাব। খুব সোনকালে আমি ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তুৱেই কম দামত লাভ কৰিম। কিয় বাৰু জানেনে? কাৰণ আমাৰ ভাৰতবৰ্ষৰ জিএছটি কাউন্সিলৰ সহযোগত এতিয়া জিএছটি হ্ৰাস কৰা হ'ব আমাৰ ভাৰতবৰ্ষত। এতিয়া কিমান হ্ৰাস কৰিব? আপোনালোকে শুনিলে আচৰিত হ'ব যে এতিয়া আমাৰ ভাৰতবৰ্ষত 12% আৰু 28%ৰ পৰিৱৰ্তে 5% আৰু 18%হে থাকিব জিএছটি। মানে আমাৰ ভাৰতবৰ্ষত বৰ্তমান যিমানবিলাক বস্তু আছে সেই বস্তুসমূহত 12ৰ পৰা 18% জিএছটি আৰোপ কৰা হয়। কিন্তু এতিয়া 12 আৰু 18%ৰ পৰিৱৰ্তে 5% আৰু 18% জিএছটিহে থাকিব। আগতে 12ৰ পৰা 18ৰ ভিতৰত জিএছটি লগায়, কিন্তু এতিয়া মাত্ৰ দুটাই হ'ব জিএছটি, এটা হৈ গ'ল 5%, এটা হৈ গ'ল 18%। আৰু সেইবাবেই আমাৰ ভাৰতবৰ্ষত এতিয়া মেক্সিমাম বস্তুৰ দামটো কমি যাব। কোনটো বস্তুত কিমান দাম কমিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আপোনালোকক নজনাওঁ। নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম আমি ব্যৱহাৰ কৰি থকা কোনটো বস্তুত কিমান দাম কমিব পুংখানুপুংখভাৱে জনাই দিম। কিন্তু আপোনালোকক আজিৰ এই ভিডিঅ'ত জনাম যে কি বস্তুৰ দাম কমিব এই জিএছটি কাউন্সিলৰ বৈঠকৰ পাছতেই। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো দাম কমা বস্তুৰ ফালে। প্ৰথমটো দাম কমা বস্তু হৈছে খাদ্য বস্তু। যিবোৰ বস্তু নেকি আমি দৈনিক খাই থাকোঁ, যিবিলাক বস্তু নেকি নহ'লে আমাৰ নচলিব, সেই বস্তুবিলাক আৰু টেক্সটাইলৰ বস্তুবিলাকৰ দাম এতিয়া কমিব বুলি কৈছে। জিএছটি যথেষ্ট পৰিমাণৰ কমিব, যাৰ কাৰণে বস্তুৰ দামো কমিব। এটা খাদ্য বস্তু আৰু টেক্সটাইলত কিমান % জিএছটি আৰোপ কৰিব জিএছটি কাউন্সিলে? খাদ্য বস্তু আৰু টেক্সটাইলত 5% মাত্ৰ জিএছটি আৰোপ কৰিব বুলি জনাইছে। আগতে 18% জিএছটি আৰোপ কৰিছিলে খাদ্য বস্তু আৰু টেক্সটাইলত, কিন্তু এতিয়া 18ৰ পৰিৱৰ্তে মাত্ৰ 5% জিএছটি আৰোপ কৰিব, যাৰ কাৰণে আমি ব্যৱহাৰ কৰি থকা প্ৰত্যেকবিধ সামগ্ৰীৰ দামটো কমিব বুলি জনাইছে। এতিয়া যিমানেই নেকি আপোনাৰ জিএছটি বেছি হ'ব সিমানেই চৰকাৰৰ প্ৰফিট হ'ব। এতিয়া চৰকাৰে বাৰু কিয় জিএছটি কমাইছে আপোনালোকে জানেনে? তো চৰকাৰে ভাবিছে যে আমি যদি বস্তুৰ দামটো কমাই দিওঁ মানুহে বেছিকৈ ক্ৰয় কৰিবলৈ ল'ব, ফলত বস্তু বেছিকৈ বিক্ৰী হ'ব আৰু আল্টিমেটলি আমি জিএছটি এনেও বেছিয়ে পাম। ধৰি লওক আপোনালোকক যদি এটা সহজ উদাহৰণ দিবলৈ যাওঁ, যদি আলু 1 কেজিৰ দাম 100 টকা হয় আপোনালোকে কিমান কিনিব? নিশ্চয় আপোনালোকে আধা কেজি কিনিব। যদি সেই 1 কেজি আলুৰ দাম 10 টকা হয় তেতিয়া আপোনালোকে কিমান কিনিব? নিশ্চয় আপোনালোকে 2-3 কেজি একেলগতে কিনি থ'ব, হয় নে নহয়? তো ঠিক তেনেকুৱা ধৰণৰ কথা আৰু ভাবিছে কি দামটো কমাই দিওঁ, বেছিকৈ চেল হ'ব। যিহেতু বৰ্তমান দাম ধেৰ কাৰণে মানুহ কমকৈ নিনি চলিব লগা হৈছে, তো অলপমান কমাই দিওঁ, মানুহে বেছিকৈ ব্যৱহাৰ কৰিব, বেছিকৈ খৰচা কৰিব, আৰু যাৰ ফলত আমি জিএছটিটো এনেও বেছিকৈ পাম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। অৱশ্যে এইটো ডাইৰেক্টলি দাম কমিব যে সেই সম্পৰ্কে ক'ব নোৱাৰি, কাৰণ ইয়াতে জিএছটিৰ কথাই নাহে। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা ভাল খবৰ ঘোষণা কৰি দিছে সকলোৰে বাবে। আমাৰ অসমতে পোৱা গোলাঘাটৰ দেৰগাঁৱত পোৱা বাহুবলী ডিম, আপোনালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা খাইছে চাগে সেই বাহুবলী ডিম। তো সেই বাহুবলী ডিমৰ কোম্পেনীত এতিয়া আমাৰ অসম চৰকাৰে ইনভেষ্ট কৰিব প্ৰায় 25ৰ পৰা 30 কোটি টকা, য'ত নেকি প্ৰায় 700তকৈও অধিক ল'ৰা ছোৱালীয়ে নিযুক্তি লাভ কৰিব বুলি জনাইছে। এজন অসমীয়া ব্যক্তিয়ে আৰম্ভ কৰিছে এই ব্যৱসায়টো, যিটো ব্যৱসায়ত এতিয়া অসম চৰকাৰে বিনিয়োগ কৰিব গোলাঘাটৰ দেৰগাঁৱত থকা সেই ফাৰ্মত, যিটো ফাৰ্মৰ পৰা নেকি বাহুবলী ডিম উৎপাদন কৰা হয়। এতিয়া ইয়াৰ পৰা মানে এইটো অকণমান আশা কৰিব পৰা যায়, যিহেতু এতিয়া লাৰ্জ স্কেলত উৎপাদন হ'ব, গতিকে বস্তুৰ বেছিকৈ উৎপাদন হোৱাৰ লগে লগে আপোনাৰ বজাৰত বস্তুৰ মানে অভাৱ নঘটিব, আৰু যাৰ কাৰণে দামটো অকণমান কমিব যেন অনুভৱ কৰা গৈছে। তো দেখা যাওক কি হয় কি নহয় ন, আগন্তুক সময়ত গম পাম। কিন্তু এইটো ভাল খবৰ যে অসমৰ এজন ব্যক্তিক বিশ্বাস কৰি 25-30 কোটি টকা চৰকাৰে দিবলৈ ওলাইছে, আৰু 700তকৈও অধিক ল'ৰা ছোৱালীক তাতে নিযুক্তি দিব বুলিও কৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। ইয়াৰ পাছৰটো দাম কমা বস্তু হৈছে কেঁচা চাহপাত। অৱশ্যে এইটো আমাৰ কাৰণে ভাল খবৰ হ'ব পাৰে, কিন্তু যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ কাৰণে এইটো মুঠেই ভাল খবৰ নহয়। আমাৰ অসমত প্ৰায় 2 লাখতকৈও অধিক ক্ষুদ্ৰ চাহ ব্যৱসায়ী আছে। তেওঁলোকে কৈছে যে তেওঁলোকে পূৰ্বতে 1 কেজি কেঁচা চাহপাতত 30ৰ পৰা 40 টকা পৰ্যন্ত তেওঁলোকে লাভ কৰিছিলে। তেতিয়া তেওঁলোকৰ অলপ ইফাল সিফাল কৰি তেওঁলোকৰ লাভ চলি আছিলে, কিন্তু এতিয়া প্ৰতি কিলো কেঁচা চাহপাতত 10 টকাৰ পৰা 20 টকা দিয়ে। যি কিলো কেঁচা চাহপাত তেওঁলোকক উৎপাদন কৰিবৰ বাবে খৰচা হয় 35 টকা,
সেইদিনাখন ভিডিঅ' এটা চাইছোঁ, এজন ব্যক্তিয়ে গোটেই চাহপাতৰ খেতিখিনি বাপেকে আপোনাৰ কাটি পেলাইছে। তেখেতে কৈছে যে 70,000 টকাৰ মই মেডিচিনেই মাৰিছোঁ, এতিয়া 10 টকা দৰত মই চাহপাত বিক্ৰী কৰিব লাগিব। গতিকে এইটো মানে তেওঁলোকৰ বাবে বেয়া, কিন্তু আমাৰ কাৰণে এইটো এটা ভাল খবৰ। চাহপাতৰ মানে কেঁচা চাহপাতৰ দাম কমাৰ লগে লগে আমাৰ ইয়াতে মানে চাহপাতৰ দামটোও কমিব। কিন্তু মোৰ মতে অসম চৰকাৰে এই সম্পৰ্কত অকণমান গুৰুত্ব আৰোপ কৰাটো দৰকাৰ আছে, নহ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকল মৰিব লাগিব। 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আছে আমাৰ অসমত, গতিকে তেওঁলোকক অনাদৰ নকৰিব। অসম চৰকাৰে তেওঁলোকৰ হৈ অকণমান মাত মাতক, তো তেওঁলোকক উচিত প্ৰাপ্যটো দিয়াৰ ক্ষেত্ৰত সহায় কৰক। আগবাইছোঁ একেবাৰে শেষৰটো দাম কমা বস্তুৰ ফালে, সেইটো হৈছে ইলেক্ট্ৰনিক আইটেম। যিমানবিলাক ইলেক্ট্ৰনিক আইটেম আছে প্ৰত্যেকটো ইলেক্ট্ৰনিক আইটেমত দাম 5%লৈ মানে GST 5%লৈ কমি আহিব বুলি খবৰ ওলাইছে। মোবাইল হৈ গ'ল, টিভি হৈ গ'ল, ফ্ৰিজ হৈ গ'ল, AC হৈ গ'ল, ৱাশ্বিং মেচিন হৈ গ'ল, লাইট হৈ গ'ল, আপোনাৰ বিভিন্ন ধৰণৰ যিবিলাক নেকি ইলেক্ট্ৰনিক সা সামগ্ৰী আছে, প্ৰত্যেকবিধ ইলেক্ট্ৰনিক সা সামগ্ৰীৰ দাম আপোনাৰ GST 5%লৈ কমিব, অৰ্থাৎ দাম প্ৰায় 13% মান কমি আহিব বুলি জনাইছে। কাৰণ আগতে GST লৈ 18%, এতিয়া 5% ল'ব। কিমান দাম কমিব আপোনালোকে এবাৰ নিজেই মানে ভাবকচোন বাৰু, হয়নে নহয়? তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। মানে এইকেইটা বস্তুৰে দাম কমিব। অনাগত ভিডিঅ'ত মই আপোনালোকক পুংখানুপুংখভাৱে জনাম কোনটো বস্তুত কিমান দাম কমিব। কালিলৈ ভিডিঅ'টো আপোনালোকক জনাই দিম কোনটো বস্তুত কিমান দাম কমিব পাৰে। গতিকে তেতিয়ালৈকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি থ'ব। তো পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।